নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁহি খাটিচুনাৰ ক আদৰ্শ অংগনবাড়ী কেন্দ্ৰত। ইয়াত পৰিপূৰক পুষ্টিকৰ দিৱস অনুষ্ঠিত কৰা হৈছে আৰু সেই নিমিত্তে বিভিন্ন ধৰণৰ শাক পাচলি ফল মূল প্ৰদৰ্শন কৰা হৈছে। তাৰ লগে লগে কিছুমান খাদ্যও তৈয়াৰ কৰি ইয়াত অনা হৈছে আৰু ইয়ালৈ মাতৃসকলক মাতা হৈছে, যিহেতু তেওঁলোকক যি পুষ্টিকৰ খাদ্য সন্দৰ্ভত আৰু মাতৃদুগ্ধ সন্দৰ্ভত আমাৰ বিষয়ববীয়াসকলে কিছু কথা বুজাব। আজি এই সভাখনত আমাৰ পূব যোৰহাট সংহত উন্নয়ন প্ৰকল্পৰ CDPO সন্মানীয় ৰূপা শৰ্মা বাইদেউ আৰু আমাৰ সন্মানীয় মুখ্য অভিভাৱকসকলো আছে আৰু তাৰ লগে লগে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলো উপস্থিত আছে। আজি এই সভাখনত মাতৃসকলক মাতৃদুগ্ধপানৰ বাবে যে শিশু আৰু মাকৰ উভয়ৰে উপকাৰ হয় সেই সন্দৰ্ভত বুজাই কয়। তাৰ লগে লগে এটি শিশুৰ কাৰণে মাকৰ গাখীৰ কিমান গুৰুত্বপূৰ্ণ তাক বুজাই কয় আৰু সেউজীয়া শাক পাচলি ফল মূল মাছ মাংস গাখীৰ কণী আদিয়ে আমাক বিভিন্ন ধৰণৰ যে পুষ্টি দিয়ে এই কথাও বিষয়ববীয়াসকলে সুন্দৰভাৱে বুজাই কয়। আৰু এইফালে চাওকচোন, এই শাকবিধ বাৰু চিনি পাইছেনে? মই আজি প্ৰথম দেখিছোঁ, পননুৱা বুলি কয়। এই শাকবিধ খালে হেনো কিডনী ষ্টনৰ কাৰণে বহুত ভাল। সভাৰ শেষত অংগনবাড়ী কৰ্মী হিচাপে মোক ক'বলৈ কোৱাৰ কাৰণে ৰিজু বাইদেউৰ কথা পেলাব নোৱাৰি এয়া মই আগবাঢ়ি আহিছোঁ। মই এই সম্পৰ্কত এটা গীত লিখিছিলোঁ। মই গীত আৰু কথাৰে আজি কথাখিনি ক'ম বুলি আগবাঢ়িছোঁ। মাত চাত বেয়া আমি কৈ আছিলোঁ। আমি অংগনবাড়ী কৰ্মী দেই, আমাক কিছুমান মানুহে প্ৰথম অৱস্থাত কৰ্মী অংগনবাড়ী কৰ্মী বুলি ক'লে একদম নেগলেক্টেই কৰে, কিন্তু আমি সমাজখনৰ এতিয়া বুজি পাইছোঁ আটাইতকৈ সমাজখনৰ ভাল কামটো প্ৰথমৰ পৰা আমিয়ে কৰিছোঁ, গম পাইছেনে? আৰু সেইটোৱে আমাৰ গৌৰৱ। আমি যি কওক নাই, কিন্তু আমি যিখিনি কৰ্ম কৰিছোঁ সেইখিনিয়ে আমাৰ কাৰণে আমাৰ গৌৰৱৰ কথা। এতিয়া হীনমন্যতাত নুভুগো, কিন্তু আগতে আমি হীনমন্যতাত ভুগিছিলোঁ। মই লিখিছিলোঁ গীত এটা অকণমান কৰিলোঁ গাই দিছিলে। আমি অংগনবাড়ী কৰ্মী সকলো শিশুৰে মাতৃ, নাই আমাৰ কোনো ভেদভাৱ, সকলোকে আগবঢ়াওঁ সহায়ৰ হাত। আমি অংগনবাড়ী কৰ্মী সকলো শিশুৰে মাতৃ, নাই আমাৰ কোনো ভেদভাৱ, সকলোকে আগবঢ়াওঁ সহায়ৰ হাত। গৰ্ভৱতী প্ৰসূতি কিশোৰী আৰু আছে জন্মৰ পৰা 6 বছৰৰ শিশু, এই সকলোকে নিৰাপদে ৰখাই হ'ল যে আমাৰ সংকল্প। আমি অংগনবাড়ী কৰ্মী সকলো শিশুৰে মাতৃ, নাই আমাৰ কোনো ভেদভাৱ, সকলোকে আগবঢ়াওঁ সহায়ৰ হাত। সন্মানীয় বিষয়ববীয়া বাইদেউসকলে ইতিমধ্যে পুষ্টিকৰ খাদ্য সম্পৰ্কত বুজাই ক'লে, মইনো কি ক'ম। সেইকাৰণে নিজে লিখা এটি গীত গাই সকলোকে শুনালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব।